ৰাতিপুৱাৰ পৰা তুমি একো এটা খোৱা নাই। ভাত বাঢ়ি দিছোঁ, খাই লোৱাহিচোন। ময়ো খোৱা নাই, একেলগে খাম। মই নাখাওঁ মা, আপোনালোকে খাওক। তুমি তেনেকৈ ক'লেই হ'বনে? এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে দুৰ্বল হৈ যাবা। তুমি যদি এনেকৈ নোখোৱা নোবোৱাকৈ থাকা, কেঁচুৱাটোৰ কি অৱস্থা হ'ব বাৰু? মোৰ একেবাৰে মন নাই মা, মোৰ খাবলৈ একেবাৰে মন নাই। আপোনালোকে খাওক, মই নোৱাৰোঁ খাব। চা বোৱাৰী, মোৰো ল'ৰা ঢুকাইছে, কিন্তু মইতো তোমাৰ নিচিনা থাকা নাই। তুমি যদি সদায় এনেকৈয়ে থাকা, জীৱনটো কেনেকৈ আগবাঢ়িব কোৱাচোন? যি হ'ল হ'ল, সেয়া আমাৰ ভাগ্য, আমাৰ কপালেই বেয়া আছিল। তোমাৰ নিচিনা এজনী ফুল কোমলীয়া ছোৱালী এনেকৈ বিধৱা কৰি এৰি থৈ গ'ল। ইমান দুখ লাগিছে আমাৰ। মোৰ ল'ৰাটোৱে আমাক এৰি থৈ গ'ল। মই এতিয়াও এইবোৰ বিশ্বাস কৰিব পৰা নাই, কেনেকৈ সি আমাক এৰি থৈ যাব পাৰে বুলি। কিন্তু মোৰ হাতততো উপায় নাই। ময়ো যদি তোমাৰ নিচিনা থাকোঁ, তেতিয়াহ'লে ঘৰখন কি হ'ব? তোমাৰ কি হ'ব? কেঁচুৱাটোৰ কি হ'ব? আজি তোমালোক আছা কাৰণেই জীয়াই আছোঁ। তোমালোকৰ কাৰণেই নিজৰ মনটো ডাঠ কৰি সকলোবোৰ সহজ কৰি ল'বলৈ চেষ্টা কৰিছোঁ। মইহে জানিছোঁ মোৰ একমাত্ৰ ল'ৰাক হেৰুৱাই মোৰ কেনেকুৱা লাগিছে। কিন্তু উপায়তো নাই, আমি একো কৰিব নোৱাৰোঁ। এইবোৰ সকলো ভগৱানৰ কথা, তেওঁৱেই সকলো কৰিছে। কিন্তু তুমি যদি এনেকৈ থাকা, আমাৰ জানো ভাল লাগিব? লাহে লাহে তুমিও সহজ হ'বলৈ চেষ্টা কৰিব লাগিব। সকলোবোৰ মানি ল'ব লাগিব, এয়া এটা চিৰসত্য। কেনেকৈ মা, কেনেকৈ মানি লওঁ মই? কেনেকৈ মানি লওঁ তেওঁ যে মোৰ ওচৰত নাই? কেনেকৈ মানি লওঁ তেওঁক যে আৰু মই কেতিয়াও দেখি নাপাওঁ, কেতিয়াও লগ নাপাওঁ? মই কেনেকৈ মানি লওঁ মা, তেওঁ যে এইখন পৃথিৱী, এইখন ঘৰ আমাক এৰি গুচি গ'ল? এয়া মই মানিব নোৱাৰোঁ মা। মোৰ এতিয়াও এনেকুৱা লাগে তেওঁ যেন মোৰ ওচৰতে বহি আছে, তেওঁ যেন মোৰ ওচৰতে থিয় হৈ আছে। মোৰ কাৰণে বহুত কঠিন হৈছে মা, তেওঁক পাহৰিব পৰাটো। চোৱা বোৱাৰী, তুমি আনৰ কথা ভাবা নাভাবা সেইটো তোমাৰ কথা, কিন্তু সকলোবোৰ নেভাবিলেও নিজৰ একমাত্ৰ সন্তানটিৰ কথা ভাবিবা। এটা ল'ৰা আছিল, সিও গুচি গ'ল। এতিয়া আছা মাত্ৰ তুমি আৰু নাতিটো। আমি তোমালোকক হেৰুৱাব নিবিচাৰোঁ। আমি জীয়াই আছোঁ একমাত্ৰ তোমালোক দুয়োটাৰ কাৰণে। নহ'লে আমাৰ বুঢ়া বুঢ়ী আৰুনো কেইদিন আছে কোৱাচোন? মৰিবলৈ আৰু কেইদিন আছে? কিন্তু জীয়াই থকা কেইদিন ল'ৰাই এৰি থৈ গ'ল যেতিয়া, তোমালোকৰ দায়িত্বটো আমি ল'বই লাগিব। নাতিটোকতো ডাঙৰ কৰিবই লাগিব। ইমান সৰু বেবীটোক এৰি তেওঁ কেনেকৈ মৰিব পাৰে? সি ডাঙৰ হ'লে মই কি উত্তৰ দিম মা? সকলোবোৰ ঠিক হৈ যাব বোৱাৰী, আমি সদায় তোমাৰ লগত আছোঁ। ব'লা এতিয়া কিবা এটা খাই লোৱাগৈ। কেঁচুৱা থকা ছোৱালী এনেকৈ খালী পেটে থাকিবলৈ নাপায় নহয়। ব'লা বোৱাৰী ব'লা, দেউতাও ৰৈ আছে তোমাৰ কাৰণে। আপুনি যাওকচোন, মই গৈ আছোঁ। ঠিক আছে, আহা তেনেহ'লে। কিমান সপোন আৰু কিমান আশালৈ মই এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ, আৰু আজি 3 বছৰ নহওঁতেই তুমি মোক এৰি থৈ গ'লা। কিয় তুমি মোৰ লগত এনেকুৱা কৰিলা? মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম? তোমাক পাহৰি যোৱাটো মোৰ কাৰণে সম্ভৱ নহয়। তোমাৰ অবিহনে মোৰ আশা সপোনবোৰৰ একো মূল্য নাই। মোৰ আৰু এইখন পৃথিৱীত জীয়াই থাকিবলৈ মন নাই। তুমি মোকো লৈ যোৱা, অন্ততঃ মৰাৰ পাছত হ'লেও তোমাৰ লগত মই থাকিব পাৰিম। আৰে তুমি কান্দি আছা যে? ল'ৰাটোলৈ বৰ মনত পৰিছে অ'। বোৱাৰীৰ অৱস্থাটো আৰু মই চাই থাকিব নোৱাৰা হৈছোঁ। তুমি এনেকৈ কান্দি থাকিলে হ'ব জানো? তাকে বুলিয়ে কাৰণো দুখ লগা নাই কোৱাচোন? তথাপিওতো আমি জীয়াই থাকিবই লাগিব নহয়। তুমি যদি এনেকৈ দুখ কৰি থাকা, মোৰ জানো থাকি ভাল লাগিব? মই জানো তুমি বোৱাৰীক লৈ বহুত চিন্তা কৰিছা। তাকে বুলি আৰু ইমান চিন্তা কৰি কি লাভ? তাই আমাৰ লগত আছে আৰু আমি তাইক ভালকৈ চাব লাগে, সিমানে কথা। এইবোৰ কান্দা কাটা কৰি নাথাকিবাচোন। তোমালোকৰ সাহসতে মই জীয়াই আছোঁ। তোমালোকে যদি এনেকৈ ভাঙি পৰা, মই কেনেকৈ জীয়াই থাকিম? বোৱাৰীজনীৰ অৱস্থা দিনক দিনে ভাল হ'বলৈ চাই বেয়াহে হৈছে। আমি এটা কাম কৰোঁ দিয়া, তাইক 2 দিনমানৰ কাৰণে মাকৰ ঘৰলৈ পঠাই দিওঁ, নে কি কোৱা? কিন্তু বোৱাৰী আৰু নাতিটোৰ অবিহনে আমি থাকিব পাৰিম জানো? আমি এতিয়া আমাৰ কথা ভাবিলে নহ'ব নহয়, বোৱাৰীজনীৰ কথাই ভাবিব লাগিব। মাকৰ ঘৰত থাকিলে তাই অলপমান ব্যস্ত হৈ যাব। ভনীয়েকহঁতৰ লগত কথা পাতি, মাকৰ লগত কথা পাতি, ইটো সিটো ওচৰ চুবুৰীয়া মানুহ আহিব। কিন্তু আমাৰ ঘৰতো তাই একেবাৰে অকলশৰীয়া। আমাৰ বাহিৰেনো তাইৰ লগত কোনে কথা পাতে? ঘৰত থাকিলে তাইৰ ভনীয়েক বায়েকবোৰে কথা পাতিব, তেনেকৈ ভাল লাগিব তাইৰ। আমিতো আমাৰ সন্তানটো হেৰুৱাইছোঁ, কিন্তু বোৱাৰীয়েতো সকলো হেৰুৱালে। আপুনি ঠিকেই কৈছে। অন্ততঃ
অন্ততঃ তাইৰ কাৰণে হ'লেও তাইক তাইৰ মাকৰ ঘৰলৈ পঠাই দিব লাগিব। আমি নিজেই থৈ আহিমগৈ দিয়ক। আমি নিজেই থৈ আহিব লাগিব। তাইক কথাটো তুমি ক'বা। ঠিক আছে, মই কাইলৈকে ক'ম বাৰু। মাজনী, মা, মই অলপ বিয়া ঘৰৰ পৰা আহোঁগৈ। মা, মোৰো ঘৰত সোমাই সোমাই আমনিয়ে লাগিছে, ময়ো যাওঁ তোমাৰ লগত। ঠিক আছে, ব'ল তেনেহ'লে। এনেই ঘৰত থাকি থাকি আমনিহে লাগিব। ভণ্টিওতো তাতে আছেগৈ। ৰ'বা, মই ৰেডি হৈ লৈছোঁ। মাইনাক দে মোক। কাম কাজবোৰ কিমান আগবাঢ়িছে হয়নে? হৈছেগৈ আৰু বাইদেউ। কাইলৈ দেখোন বিয়াই। যিখিনি পাৰিলোঁ যোগাৰ কৰিলোঁ। ছোৱালীজনী আকৌ কেতিয়া আহিল ঘৰলৈ? মই পৰহি দিনাই আহিলোঁ খুৰী। ভাল নহয় আপোনালোকৰ? আছোঁ তো, সেই খবৰটো পালোঁ আকৌ। পিছে যাবলৈহে নহ'ল। বৰ দুখ লাগিলে জাননে? একো নাই দে, ভাগ্যৰ লিখন নহয় খণ্ডন বুলি কথা এষাৰ আছে নহয়। কেঁচুৱাটোৰ লগতে জীয়াই থাকিবি আৰু। বাইদেউ, আপোনালোকে বহকচোন। মাৰ লগতে বহাচোন দেই, মই বাকী কাম কাজবোৰ চাওঁগৈ। সেইজনী পদুমী নহয়নে? হয় আইতা। সেই নহয়, কাম কৰি দিবলৈ আহিলে নি? তাকেই, কিমানো কাম বাঢ়িছে তাকে চাবলৈ আহিছিলোঁ। সেইজনীতো ছোৱালীজনী হ'বলা। হয়। আমি আকৌ কথা এষাৰ শুনিছিলোঁ আকৌ, তাই বোলে গিৰিয়েক ঢুকাল। হয় আইতা। বেছিদিন হোৱাই নাই হ'বলা। তাকেই, ঘৰত আনি থৈছোহি কেইদিনমান। আইঅ' ঈশ্বৰ, ইমান মৰম লগা পোৱালিটো ইমান সৰুতে এৰি থৈ গ'ল বাপেকটো। বৰ বেয়া লগা কথা দেই। পিছে হেৰি নহয়, পদুমী কথা এটা আকৌ বেয়া নাপাবি। কি কথা আইতা, কওকচোন। তই সেইটো বিধৱা ছোৱালীজনী এনেকৈ আনিব নালাগিছিলে নহয় বিয়া ঘৰলৈ। কইনাক চালি নেকি কেনেবাকৈ? নাই চোৱা। সেইটো কথা মই পাহৰিয়ে গৈছিলোঁ। এই বিধৱা মানুহক খাবলৈ নাপায় নহয়। নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ গৈছে। নাপায়, এইবোৰ নাপায়। তই এটা কাম কৰ পদুমী, তই তোৰ জীয়েক লৈ যা। কইনাই যদি দেখিব হয় বৰ অমংগল হ'ব। তইনো বাৰু ইমান জনা শুনা মানুহজনী এইটো কথা নাজাননে আৰু? মানে তাই আহোঁ বুলি ক'লে যে, সেইকাৰণে লৈ আহিলোঁ আৰু। হেৰি কি বুলি কওঁ, এতিয়া কইনাজনী নতুনকৈ জীৱন আৰম্ভ কৰিবলৈ গৈছে হয় নাই বাৰু? এতিয়া যদি এনেকৈ যদি বিধৱা মানুহ বা বিয়া পাতি ভাঙি যোৱা মানুহ দেখে, তাইৰ কাৰণে অশুভ বুলি কয় আকৌ। আমি দিনৰ পৰা শুনি অহা কথা আৰু এইটো। তোক আমি ভালকৈ কৈছোঁ আৰু, তই বেয়া নাপাবি। তই ছোৱালীজনী লৈ যা, কইনাই নেদেখাৰ আগতেই। কইনাক দেখিব লাগিলে বৰ বিপদ হ'ব আকৌ দেই। হ'ব আইতা, মই নিজে গুচি যাম। মা, তুমি থাকা, মই গুচি যাওঁ। আৰু সেই ভৱিষ্যতে সেই মনত ৰাখিবি আৰু এইবোৰ কথা। হ'ব আইতা, তাই যাবগৈ। যা কাম কৰিবলৈ আহিছ যেতিয়া কৰগৈ যা। আমিহে ওলালোঁ আৰু, কিবা কাইলৈ আহিম। যাওক। ছোৱালীজনীৰ মনত আজি অলপ ফূৰ্তি দেখিছিলোঁহে। ময়ো আকৌ একেবাৰে পাহৰি থাকিলোঁ নহয় এইটো কথা। তাই চাগে মনত দুখেই পালে। হেৰা, বোৱাৰীজনী আৰু নাতিটো অবিহনে দেখোন ঘৰখনত একো ভালেই লগা নাই। মোৰো তাকে ভাবিছোঁ, বোৱাৰীক ঘৰলৈ লৈ আহোঁ নেকি। গৈছেহে তাই, আকৌ এতিয়া আনি পেলালে তাই আকৌ আহি ইয়াত একেখিনিয়ে কৰিবহি, মন চন মাৰি থাকিব। এতিয়া আমি আমাৰ কথা চিন্তা কৰিলে নহ'ব বুজিছা, তাইৰ কথাই চিন্তা কৰিব লাগিব। হয়তো আকৌ, ল'ৰাটোলৈ বৰ মনত পৰে জানেনে? ইমান সৰু বয়সত বাৰু এনেকুৱা হ'ব লাগেনে আৰু? আমি বৰ দুৰ্ভাগ্য মানুহ। আমাৰ ভাগ্যতহে এইবোৰ লিখিব পালে। সেই ফুল কোমলীয়া বোৱাৰীজনীক দেখিলেই মোৰ বেয়া লাগে। তাইনো সেইটো বয়স নে স্বামী হেৰুৱা? তাকেইতো, বেটাটোৱে ডাঙৰ হৈ দেউতাকক বিচাৰিব, কিমান দুখ লাগিব তেতিয়া। মাত নুফুটোতেই বাপেকে ঢুকাল, পাপা বুলি শব্দটো শুনিব নাপালে নিজৰ সন্তানৰ পৰা। তাৰ ভাগ্যতে নাছিল এইবোৰ। কিমান যে ফূৰ্তিত আছিল ল'ৰাটো। বোৱাৰী, ল'ৰা, এটা সন্তানৰ সৈতে কিমান সুখী আছিল তাহাঁতি। কাল ধুমুহাই আহি সকলো শেষ কৰি থৈ গ'ল। আপুনি কি কৈছে আকৌ? সেইখন ঘৰত তাইক গোটেই জীৱন থ'ব নোৱাৰো নহয়। এতিয়া আৰু তাই সেইখন ঘৰলৈ গৈ কি কৰিব? যাৰ কাৰণে সেইখন ঘৰ গৈছিল তেওঁৱেই নাই, তেওঁৱেই এৰি থৈ গ'ল। তাইৰ এতিয়া সেইখন ঘৰত কাম কি? কিন্তু তাই জানো মানিব বিয়নী কেৰি ইয়াত এনেকৈ থকাটো? তাই যদি ঘৰলৈ আহি পেলাই বিয়নী অকলশৰীয়া হৈ নাযাবনে? এতিয়া আৰু আনৰ কথা ভাবি থকাৰ সময় নাই। আমাৰ ছোৱালীক আমি এটা নতুন জীৱন দিব বিচাৰোঁ। মই গোটেই জীৱন তাইক মই সেইখন ঘৰত বন্দী কৰি থ'ব নিবিচাৰোঁ নহয়। তুমি এইবোৰ কি ভাবিছা একমাত্ৰ তুমিহে জানা। কিন্তু ছোৱালীজনীয়ে তাইৰ শাহু শহুৱেকৰ লগত থাকিব বিচাৰিছে। আমি বাধা দিয়াটো ঠিক নহ'ব। তাইৰ লগত তেওঁলোকৰ নাতি সন্তানটো আছে। হ'লে কি হ'ল? সেই সন্তানটো মোৰ ছোৱালীয়ে জন্ম কৰিছে, গতিকে মাকৰ লগত থাকিব। আচলতে তুমি ভুল বুজিছা। হ'ব মা, দেউতা,
মোৰ কাৰণে তোমালোকে এনেকৈ তৰ্কাতৰ্কি কৰি থাকিব নালাগে। মই কাইলৈ ঘৰলৈ গুচি যাম। ঘৰলৈ? কৰ ঘৰলৈ যোৱাৰ কথা কৈছ তই? মা, মই মা আৰু দেউতাক তেওঁলোকৰ নাতিটোৰ পৰা দূৰত ৰাখিব নোৱাৰোঁ, আৰু মই মোৰ সন্তানৰ অবিহনে থাকিবও নোৱাৰোঁ। গতিকে মই ডিচাইড কৰিলোঁ, মই সেইখন ঘৰতে থাকিম। তই কি গোটেই জীৱন সেইখন ঘৰত এনেকৈ জীৱন কটাই দিম বুলি ভাবিছ নেকি? অঁ মা, মই এনেকৈয়ে থাকিম মোৰ সন্তানৰ লগত। আজি মোতকৈ বেছিতো মা দেউতাহঁতৰ চাগে মোতকৈ বেছি বেয়া লাগিছে। তেওঁলোকে নিজৰ সন্তানক হেৰুৱাইছে। মই ভালদৰে বুজোঁ। এতিয়া মই ইয়াত আছোঁহি, তেওঁলোকেওতো অকলশৰীয়া। যিমানে দুখ সংঘাত নাহক কিয়, মই সেইখন ঘৰতে শাহু মা দেউতাৰ লগত থাকিম। মই এনেকৈয়ে সুখী হ'ম মা। মোৰ আৰু নতুন জীৱন আৰম্ভ কৰিবলৈ একো ইণ্টাৰেষ্ট নাই, কাৰণ মই মোৰ সন্তানৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। এওঁকতো হেৰুৱালোৱে, এতিয়া মই গোটেই জীৱনৰ কাৰণে সন্তানটি হেৰুৱাব নোৱাৰোঁ মা। মই সন্তানটোৰ কাৰণে হ'লেও সেইখন ঘৰতে থাকিম। দেখিলেনে তাইৰ চিন্তাধাৰাবোৰ? তাই অকল আজি আৰু কাইলৈ কথা ভাবিছে। তুমি তাইৰ জীৱনটোৰ লগত কিয় লাগি আছা? তাই যেনেকৈ ভাল পায় তেনেকৈয়ে থাকিব দিয়া। কি হ'ল কৃতিকা, তুমি ইমান টেনশ্যনত আছা যে? মোৰ বৰ চিন্তা লাগিছে অ'। ঘৰত মা দেউতা অকলে আছে, বৌ ঘৰত আছেগৈ। বৌ ঘৰত থকা হ'লেও মা দেউতাৰ মনটো অলপ ভাল লাগিলেহেঁতেন। মা দেউতা আকৌ বৌক ঘৰলৈ পঠিয়াই দিলে নহয়, বৌ এনি টাইম সেয়ে দুখ কৰি থাকে বুলি। অঁ, মাৰ লগত আজি কথা পাতিছিলোঁ, মাৰ মনটো একেবাৰে ভাল নহয়। তাকেইতো, ইমান চকুৰ আগতে ঘপককৈ এনেকুৱা এটা ঘটনা ঘটি গ'ল। কেতিয়াও ভবা নাছিলোঁ মই দাদাক যে এনেকৈ হেৰুৱাম বুলি। বৌ বেচেৰি ইমান সৰু বয়সত বিধৱা হৈ গ'ল। এটা সন্তানো হ'ল। এটা কাম কৰোঁ নহ'লে, এইকেইদিনতে আমিও এপাক গৈ আহোঁ নেকি ঘৰলৈ? মোৰ কথাটো জানিছাই তুমি, মই এইকেইদিন অলপো ফ্ৰী নাই বুলি। তুমি নহ'লে গৈ থাকা, মই কেইদিনমান পাছত যাম। তুমি তাতেই থাকিবা কেইদিনমান, মাহঁতৰো মনটো ভাল লাগিব। বৌও চাগে তেতিয়ালৈকে আহিব। ঠিক আছে, কাইলৈ মোক ঘৰত ড্ৰপ কৰি দিবা। হ'ব দিয়া, এতিয়া চিন্তা কৰিব নালাগে, শুই থাকা। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। সেইটোতো হয়। হেৰি হেৰি, শুনিছেনে? ক'লে যে যায় মানুহজন। কি হ'ল ইমান চিঞৰি আছা যে? আমাৰ বোলে মাজনী আহিব কাইলৈ। হে, হয় নি? জোৱাইও আহিব হ'বলা। নাই নাই, যোৱাই নাহে। অঁ, তাইক থ'বলৈ আহিব বাৰু, তাৰপিছত গুচি যাব। তাই বোলে কেইদিনমান থাকিম বুলি কৈছে। অঁ, ভালেই হ'ব তেনেহ'লে। বোৱাৰীও আহিব হ'বলা নহয় কাইলৈ মানে? অঁ, বোৱাৰীও আহিব। কিমান দিনৰ মূৰত যে নাতিটো দেখি পাম। মোৰ কিন্তু বৰ ভাল লাগিছে দেই, নাতিটো যে দেখি পাম। অঁ পাই, যোৱা যোৱা, চাহ একাপ বনোৱাগে যোৱা। অঁ ৰ'ব, আপুনি বহক, মই বনাই আনিছোঁ। কিমান দিনৰ মূৰত যে মানুহজনীৰ মুখত হাঁহি এটা দেখিলোঁ পাই। ল'ৰাটো যোৱাৰে পৰা হাঁহিবলৈকে এৰিলে। এতিয়াতো সময়ো হ'ল, দিনো বহুত হ'ল। লাহে লাহে পাহৰিছেগৈ আৰু। বুকুত দুখবোৰ লৈনো কেনেকৈ সদায় জীয়াই থাকিব? নাতিটোক দেখিলে আৰু অলপ ভাল লাগিব। কিন্তু কথাবোৰ ভালকৈ ভাবি লওক। মই সকলো ভাবিলোঁ মা, মই তাতেই ভালকৈ থাকিম। তোমালোকে মোৰ কাৰণে চিন্তা কৰিব নালাগে। এনেকুৱাতো নহয় মা দেউতাহঁতে মোক মৰম নকৰাকৈ থাকিব। তেওঁলোকে মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। ঠিক আছে, তই যেনেকৈ থাকিব বিচাৰিছ তেনেকৈয়ে থাক। ইমান সৰুতে দেউতাকক হেৰুৱালে। মই আকৌ এবাৰ আন কাৰোবালৈ বিয়া হৈ মোৰ সন্তানৰ মাকক হেৰুৱাব দিব নোৱাৰোঁ। মই সদায় তাৰ কাৰণেই জীয়াই থাকিম, একমাত্ৰ তাৰ কাৰণে। এতিয়াতো নিজৰ সপোন সকলো হেৰালে। এতিয়া মাত্ৰ এটাই মোৰ জীয়াই থকাৰ কাৰণ আছে, মাত্ৰ মোৰ সন্তানৰ কাৰণে। আইঐ দেহি, ইমান মৰম লগাটো হৈ শুই আছে। ইমান দিনৰ মূৰত যে আইতাকক লগ পাইছে, তথাপিও উঠা নাই পাই। বৰ গাধল। অঁ মা, ঘৰতো সেই এনি টাইম শুইয়ে থাকে। ভালে হৈছে আকৌ, মাকে কাম কৰিব পাৰিব। পিছে তহঁতি দুজনী লগ খালি কেনেকৈ? ময়ে বৌক ফোন কৰিলোঁ কেতিয়া আহিবা বুলি। তাই আকৌ আজি আহিম বুলি ক'লে, সেইকাৰণে ময়ো আহিছোঁ যেতিয়া তাইকো সেই গাড়ীতে লৈ আহোঁগৈ। ইমান গৰম হৈছে, পোৱালিটো লৈ দিগদাৰ হ'ব বুলি ময়ে আগবাঢ়ি গ'লোঁ। দে, ভালেই কৰিলি। ভণ্টিয়ে নোযোৱা হ'লে সঁচাকৈয়ে মোৰ বহুত দিগদাৰ হ'লহেঁতেন। বৰ ৰ'দ নহয়। এই ৰ'দটো বৰ বেছি হৈছে। গৰমত বাহিৰত থাকিবই নোৱাৰে মানুহ। ঘৰতহে এ চি হাৱা লৈ থাকোঁ বুলিহে, নহ'লে মৰিবই লাগিব আৰু। মোৰ আকৌ চিন্তাই হৈছিলে বোৱাৰীয়ে কেনেবাকৈ নাহিব নেকি বুলি। আজিহে মনটো অলপ পাতল পাতল লাগিছে। নাই নহয়, মাৰৰ অৱস্থা একেবাৰে বেয়া। এতিয়াহে তহঁতক দেখিহে অলপ হাঁহিছে। বোৱাৰী যোৱাৰ পৰাহে চিন্তাতেই। আপোনালোকে মোৰ কাৰণে কিয় চিন্তা কৰিব লাগে ইমানকৈ? মই আপোনালোকে এৰি ক'লৈকো নাযাওঁ। আৰু কেনেকৈ ভাবিব পাৰিলে আপোনালোকৰ ইমান মৰমৰ নাতিটোক যে মই আপোনালোকৰ পৰা দূৰত কৰিম বুলি? এই জানাইচোন বোৱাৰী, মোৰ মনত উল্টা পুল্টা চিন্তাধাৰাবোৰ আহি থাকে। অঁ মায়ে যে সঁচাকৈ চিন্তাবোৰ অলপ কমাবিচোন। মিছাতে এনেই যি টি আজে বাজে চিন্তাখন কৰি থাক। এতিয়া আৰু নাতিটোৰ লগতে খেলিব পাৰিবি, লাহেকৈ ডাঙৰ হৈ আহিব। গোটেই ঘৰখন গমগমীয়া কৰি উঠিব, সকলোবোৰ ঠিক হৈ যাব চাবিচোন। মইতো এই কৈ থৈ আহিছোঁ, মই কেইদিনমান বেছিকৈ থাকিম বুলি।
থাকিবা থাকিবা ভণ্টি, তুমি দুদিনমান ইয়াতে থাকিবাচোন, আমাৰো মনবোৰ ভাল লাগিব। অঁ বৌ, দুদিনমান থাকিম বুলি আহিছোঁ। এতিয়াতো আৰু এইখন ঘৰত দাদাও গ'লগৈ। দাদাৰ দায়িত্ব, সন্তানটোৰ দায়িত্ব, দেউতাকৰ দায়িত্ব, মাকৰ দায়িত্ব সমানে ল'ব লাগিব। তুমি বহুত ষ্ট্ৰং হ'ব লাগিব বৌ। মই জানো তুমি পাৰিবা। সন্তানটো যদি অলপ ডাঙৰ কৰি লোৱা, তোমাৰ জীৱনত তুমি কি বিচাৰা ডিচিশ্যন ল'ব পাৰা বৌ। কোনেও তোমাক ইয়াত বাধা নিদিয়ে। নাই নাই ভণ্টি, মই সেইবোৰ একো ভবা নাই। এতিয়া মই জীয়াই থাকিম মাত্ৰ মোৰ সন্তানটিৰ কাৰণেই, আৰু মা দেউতাৰ লগত মই সদায় থাকিম। মই এওঁলোকৰ পৰা এওঁলোকৰ নাতিক কেতিয়াও আঁতৰাবলৈ চেষ্টা নকৰোঁ। আমি সকলোৱে মিলি আমাৰ সন্তানটি ডাঙৰ কৰিম। নে কি কয় মা? বোৱাৰী, তোমাৰ নিচিনা বোৱাৰী এজনী পাবলৈ সঁচাকেই ভাগ্য লাগিব। আমি তোমাৰ লগত সদায় আছোঁ বোৱাৰী। তুমি তোমাৰ জীৱনত যিয়ে ডিচিশ্যন নোলোৱা কিয়, ভাল সিদ্ধান্ত ল'বা, আমি সদায় ছাপোৰ্ট কৰিম। আৰু মইতো সদায় আছোঁৱেই। মই জানো আপোনালোকে সদায় মোৰ লগত আছে বুলি। আপোনালোকৰ সাহসতে আকৌ এবাৰ একমাত্ৰ মোৰ সন্তানটিৰ কাৰণে, আপোনালোকৰ কাৰণে আকৌ এবাৰ জীয়াই থাকিম বুলি ভাবিছোঁ। নহ'লেতো মোৰ মনটো সেইদিনাই মৰিলে, যিদিনা এওঁ মোক এৰি গুচি গ'ল। হ'ব দিয়া বৌ, সেইবোৰ এতিয়া মনত পেলাই দুখ কৰিব নালাগে। আমি সদায় তোমাৰ লগত আছোঁ। অঁ বোৱাৰী, আমি সদায় তোমাৰ লগত আছোঁ। জীৱনত যদি যিকোনো প্ৰব্লেম, দুখ, বেদনা থাকে, নিজৰ দেউতা বুলি ভাবি সদায় মোৰ লগত শ্বেয়াৰ কৰিবা মাজনী। তুমি আজিৰ পৰা এইখন ঘৰত বোৱাৰী নহয়, আমাৰ ছোৱালী হৈ থাকিবা। মা, দেউতা, আপোনালোকে মোক আশীৰ্বাদ কৰক। মই যাতে মোৰ সন্তানটিক এটা ভাল জীৱন দিব পাৰোঁ আৰু এজন ভাল মানুহ বনাবলৈ পাৰোঁ। আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে মাজনী। তোমাৰ সকলো মনোকামনা পূৰণ হওক।